আছো কাৰণ আজি যাম বিয়াত তো এতিয়া বহুত দিনৰ পাছত ভাবিছো বিয়াত ধুনিয়াকে হাজি কৰি যাম খাই লো অকমান খাই লো এটো লাষ্ট ফুফু যাবা না ফুফু যাবা না মই যাম কি নহলে তুমি তো তাৰ কাৰণে পুৰা স্পিডত জোৰ চোৰছে কাম কাজ লাগি আছো মই সজাইহে দিলো এটা খুল মুজা কেটা খুল দুটা সেম সাউন্ড সেম সাউন্ড বেটিৰ অকে ঢাক খাই গৈছে বেটিৰ অকেটো ঢাক খাই গৈছে ওপৰৰ ৰেড কালাৰৰ এয়া কাকা আকৌ ভিডিও বনাইছে মানে দুটা কয়া ভায়েক আৰু বাইক এফালে সেম কাপোৰ টুইনিং হেল্লো এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ সকলোকে নতুন ভিডিঅ' স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মোৰ পিছে আপোনালোকৰ দোৱা কৰি ভালে তো আজি নতুন ভিডিঅ'ত আপোনালোকৰ ওচৰলৈ আহি গলো কাম কাজ বহুত ব্যস্ত মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বহুত ব্যস্ততাৰ মাজত আৰু ভন্টি আজি যাবকে কালি দুদিন হৈছে অহা কিন্তু এতিয়া যাবলৈ হ'ল আৰু এইফালে আমাৰ বাচ্চা পাৰ্টি বেটি আৰু অব্ৰান টুইনিং কৰি লৈছে দুটাই আৰু এইফালে ভিডিঅ'টো আৰম্ভ কৰিলো চাইজৰ ভিডিঅ'টো একেবাৰে শেষৰলৈকে বাবলি মৰ্নিঙতে যাব ওলাইছিলে কিন্তু বাবলি যাবগে এতিয়া কৈছো থাক তো এতিয়া মানে না তাৰপিছত সময় নাই আকৌ বেলেগ এদিন আহিব বুলি তো এতিয়া মই বনোৱা কৰি আছো পুৰা স্পীডত কি বনাইছো দেখাম বাৰু আৰু এতিয়া মানে আব্ৰানৰ কাৰণে এতিয়া এনেকে ভন্টিটো নাহে ন যেতিয়া আহে মানে ধৰক কিবা কিবি ধুনীয়াকে বনাই আইডিয়া মানে মই খাবলৈ মন যায় কিন্তু এতিয়া মই আব্ৰানৰ কাৰণে তেনেকে কৰিব নোৱাৰো আৰু পাছফালে মোৰ বেকগ্ৰাউণ্ড মিউজিক দি আছে আমাৰ জেঠাই আৰু জেঠাইক একো নকৰিব ক'লেও মানে জেঠাইক কুটু খাৰা কৈ থাকে ন জেঠাই হয় নাই বলাইছে এতিয়া আম্মা গ'ল গাপা থবলৈ আমাৰ গোটেইবোৰ ৰেডি চেডি কৰিলে এতিয়া মই খালি থিয় বনাইছো এতিয়া কি বনাইছে আপোনালোকক এক ঝলক দেখুৱাইছো ৰ'ব এইফালে ভাজি হৈ আছে পাকঘৰ পুৰা মেচি এইফালে ভাজি আৰু এইফালে তেল গৰম দিছো এইফালে পিঁয়াজখিনি দিম এতিয়া এইখিনি তাৰ পাছত এইফালে চিকেনখিনিত কি হ'ল জানেনে পানী অলপ বেছি হৈ গ'ল মোৰ পৰা কেতিয়াবা গড়বড় হৈ থাকে আৰু ইয়াত মই বনালোঁ দাইল আৰু এতিয়া মই মাংস বনাম তাৰ কাৰণে পুৰা স্পীডত জোৰ চোৰছে কাম কাজ লাগি আছো সময়ে নাই ওচৰতে বাইঘৰ গৈছিলোঁ মানে ভণ্টিক ফুৰাবলৈ গৈছিলোঁ সেইটো কাৰণে মানে অলপ লেট হৈ গ'ল সেইটো কাৰণে এতিয়া মানে পটাপট বনোৱা কৰিছোঁ আৰু আব্ৰানে গোটেই ফ্ৰেছ কৰাই মেলি বাবলিয়ে গোটেই ড্ৰেছ কৰাই মেলি ল'লে যাব এতিয়া মানে থৈ আহিব আৰু বাবলিক আৰু এইফালে বাবলিৰ ভাত ৰেডি পটাপট বনাইছোঁ আৰু বাবলি যাবগৈ বুলি এইফালে আছে মাছৰ চাটনি এইফালে মাংস এইফালে চিকেন এইফালে ফুলকবি বিলাহী ভজা আৰু এইফালে ডিম আৰু এইফালে দাইল যিটো থাকিবই সদায় আৰু এইফালে ভাত তো এতিয়া বাবলি আৰে খাই ল'বি ভাতক ইন্তজাৰ কৰাবলৈ নাপায় আৰু এইফালে নিজেও লৈ লৈছে মানে মিষ্টাৰকো দি দিছোঁ টাইমো হ'ল ন তো মিষ্টাৰ এখন থ'বলৈ যাব তো সেইটো কাৰণে দেৰি লাগিব পাছত আৰু আমি খাই ল'ম কেনেকুৱা লাগিছে কোৱা আকৌ বনালোঁ এতিয়া খামেই এতিয়া তই ৰেডিয়ে হৈ লৈছ মোৰ বাচ্চাটো শুই আছে মোৰ ছোৱালীজনী যাবগৈ এইফালে সেইটো শুলে আমাৰ লৈ আছে তুমি আগতে এটুকুৰা তুমি টেষ্ট কৰিছিলাই এতিয়া তুমি হেৰি কৈ ল খাই লো অকমান খাই লো এটো লাষ্ট ফুফু যাবা না মই যাম কি নহলে তুমি খোৱা খাই লো পানী খুৱাই দিম এইটো খুৱাই কিনে পানী খুৱাই দিম ফুফু যাবা নাই তুমি ফুফু যাবা না নোযোৱা মই যাওঁ তেনেহ'লে মই যাওঁ তুমি থাকা তুমি যা মই যামগে হৈ গ'ল
পানী দে হৈ গ'ল আৰু নোপোৱা হৈ গ'ল আৰু ভাল ছোৱালী মানে তুমি ভাল ছোৱালী ভাই মই ভাল ছোৱালী নাইস কৈ দিয়া টেষ্টি কৈ দিয়া আকৌ টেষ্টি টেষ্টি ও বাবা মাম খাবা কল দিছো দে বেটা কল দি দিছো দে নানি ঘৰত কল খাবা তুমি দে এইয়া কল দিছে কল হেই তোমাৰ কাৰণে চফু আনিছো তুমি যে ভাত খালা তোমাক চব দিম বুলি ক'লে এনেকে দি দিছো দি দিও হৈ যাব দে ৰেডি হৈ গ'ল হেলমেট ওপৰত আছে বেটা শুনিছা লোৱা হেৰি হেলমেট লোৱাটো ক'ত লাগিছে মোৰ দুপাট্টা এটা এটা হেৰিল আছে যে তেৰিকা যা এফালে তুমি যাবা দে চুমাটো দি দিয়া ভাইটি চুমাটো দি দিয়া এইটো খাবা এইটো মই খালো তুমি খোৱা ই আকৌ এফালে ধ্যান ফুট তোমাৰ নিচিনা ফুট আছে এফালে আপুনি যাব ওলালে মাইক পিনাই দিওঁ মাইক পিনাই দিওঁ দিবি টাটা বেটি টাটা ইমান সোনকালে পায় ঘৰৰ পৰা ফোন কৰি মোবাইল ললি চাৰ্জাৰটো অনা নাছিলি বাই বাই বেটি চা চুমাটা খাই ল বাই বাই যা আল্লাহ আল্লাহ মাহী গ'লগে যাব পাৰিলাহেঁতেন বাবলি আহিছিলে তাৰ পাছত মই বাবলিক ক'লো মই যাম তই তো সেইটো কাৰণে বাবলি আহিলে কিন্তু তাই আহিলে এতিয়া মোৰ ইমাৰ্জেঞ্চি কাম ওলালে তো সেইটো কাৰণে দোকান সব বন্ধ কৰিম ডাইনিং চাইনিং মুচিম তো সেইটো কাৰণে খুচিলাই মেলি তাইক আনি ললো বাগৰিবলৈ তো সেইটো কাৰণে মানে তাইক এতিয়া অকলে পঠিয়াইছো সেইটো কাৰণে বেয়াও লাগিছে তো কি কৰিম যাম মানে তাইৰ ঘৰত কেইদিনৰ পাছত থকাকে যাম মই কিন্তু এতিয়া মানে ইমাৰ্জেঞ্চি কাম ওলালে সেই কামটো মানে মই ইয়াত থাকিয়ে কৰিব লাগিব মই ঘৰত থাকিও কৰিব নোৱাৰিম এফালে পিতেকো শুই আছে আৰু এফালে পিতেকক খুৱাওঁতে বাপেকো শুলে আৰু এয়া শুই আছে ভয় লাগে নহয় আকৌ পৰি মেলি যাব হৈ গৈছিলা নেকি টোপনি আহি গৈছিলে চাবা আকৌ সেইফালে ধৰিছা নাই ঠিক আছে দিয়া তো এয়া গৰম হৈ গ'ল একেবাৰে উতলা গৰম নহয় দেই গৰম হৈ গ'ল এতিয়া মই পটককৈ লগাই ভালদৰে চুলিৰ গুৰিয়ে এতিয়া এই অইল লগাই লওঁ আৰু অলপ দেৰি মাছাজ কৰি দিম অভাৰনাইট থ'লে বেছি ভাল হয় তো এতিয়া মই মানে ৰাতিটো লগাবলৈ পাহৰি গ'লোঁ আনকালে লগাই লওঁ তো যি কি নহওক এতিয়া লগাই মেলি ফ্ৰেছ হৈ মেলি আহোঁ বাচ্চা হাই দিয়া বাচ্চা গা পা ধুই ল'লোঁ শ্বেম্পু কৰিলোঁ আজি চুলিত কৈ দিয়া হেল্ল' এভৰিৱান গা পা ধুই মই আজৰি হৈ গ'লোঁ ভাত খালোঁ অলপ দেৰি আব্ৰাণক লৈ শুই গ'লোঁ তাৰপাছত এতিয়া উঠিলোঁ আব্ৰাণক গৰম কাপোৰ পিন্ধাই দিলোঁ আৰু মই গৈ আহিলোঁ পাৰ্লাৰৰ পৰা আজি কিমান দিনৰ পিছত মই পাৰ্লাৰ গ'লোঁ আনকালে মানে গৈ থকাই হয় প্ৰায় কিন্তু এতিয়া মানে এয়া যোৱা নহয় যিহেতু ক'ৰবালৈ যাম তো সেইটো কাৰণে ৰেডি হ'ব লাগিব ন তো তাৰ কাৰণে মই থ্ৰেডিংটো কৰি আহিলোঁ হেল্ল' এভৰিৱান কৰি আছোঁ কাৰণ আজি যাম বিয়াত তো এতিয়া বহুত দিনৰ পাছত ভাবিছোঁ বিয়াত ধুনীয়াকৈ সাজি কৰি যাম আম্মা নাই গোটেই কাম কাজ কৰি আজৰি আম্মা আজি গ'ল পিকনিকত কাৰণ কিমাননো ঘৰৰ কাম কৰি থাকিব ন অলপতো নিজকো সময় দিব লাগে তো সেয়া নিজৰ কাৰণে আজি দিনটো ওলাই গ'ল মই আম্মাক কৈছোঁ আজি যাওক আপুনি একো নাই টেনশ্যন ল'ব নাই মই গোটেইবোৰ কৰি দিম এতিয়া আম্মা আহি পাব হৈছে আৰু আব্ৰাণক নিদিওঁ আমি যিহেতু আমি ৰাতি যাম কথা পাতোতে এইফালে কাৰ্লখিনি কেনেকৈ হৈছে ক'ব মই হেভি কাৰ্ল দিয়া নাই আপোনাৰ লগত কথা পাতোতে মোৰ এইফালে যে কি ক'ম ভাবিছিলোঁ 5টা বাজিছে
তো এইটো মানে মই আগত চুলিখিনি ৰেডি কৰি লৈছোঁ কাৰণ মেকআপ কৰাৰ পাছত যদি চুলিখিনি কৰিবলৈ যাওঁ মানে ঘামি মেলি শেষ হৈ যাওঁ মেকআপ বেয়া হৈ যাব তো সেইটো কাৰণে তো পটককৈ ৰেডি হৈ লওঁ তো ভাবিছোঁ যে মাক হ'লো বুলি ষ্টাইল এৰি দিম নেকি ন যিহেতু মই মেকআপ কৰি আৰু নিজেও কৰিও ভাল পাওঁ আনক কৰিও বেছি ভাল পাওঁ আৰু মই নিজৰ কাৰণে মেকআপ আৰ্টিষ্ট শিকাটো যে মোৰ ইমান মন যায় কেতিয়া যে আশা মোৰ আল্লাই পূৰা কৰিব আপোনালোকো দোৱা কৰিবচোন যাতে মই মোৰ এইকেইটা আশা পূৰা কৰিব পাৰোঁ মই মানে আগৰ পৰাই আৰু মই এতিয়া যিখিনি মেকআপ কৰোঁ চবে ভাবে মই শিকিছোঁ বুলি কিন্তু নহয় মই শিকা নাই মই ভাল পাওঁ কাৰণে মানে মই ইমানখিনি জানো যিখিনি জানো লাইকত বহুতখিনিয়ে জানো একো নিশিকাকে তো ভাবিছোঁ মই ভালদৰে শিকিম শিকিবলৈ মন আছে কিন্তু কেতিয়া আৰু কি হয় নাজানো বাকী সেয়া আকৌ কথা পাতোঁতে পাতোঁতে মানে গণ্ডগোল হৈয়ে যায় 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 যেলৈকে গৰম হিটখিনি আছে তেতিয়ালৈকে ধৰক অলপ এনেকৈ থৰিলে মানে কি হয় ধুনীয়াকৈ থাকে নহলে যদি ষ্ট্ৰেট কৰি দিও ঠাণ্ডা হতে হতে মানে এই কাৰ্লটো নাথাকে তো সেইটো কাৰণে অলপ এনেকৈ কৰি দিব লাগে মই মানে এনেকৈ কৰোঁ মই কাৰ্ল নকৰোঁ আজিকালি টাইম লাগে বুলি কিন্তু এতিয়া চাইছো যে ষ্ট্ৰেটিংতকে মানে কাৰ্লটো মানে বেছি ইজি আৰু এনেই মোৰ ইমান চুলি হৰিছে কিন্তু এতিয়া ফনিয়ে ফনিয়ে কৰিছো যে আৰু চুলি গুটেই মানে ফ্লোৰ চুলি হৈ গৈছে যি কি নহক ইফালে মই কাৰ্ল কৰি ললো আগফালেখিনি ষ্ট্ৰেট কৰিলো চুটি চুলিখিনি ষ্ট্ৰেট কৰিলো আৰু যিখিনি দীঘল আছিল গুটেখিনি কাৰ্ল কৰিলো আৰু এতিয়া মই আৰম্ভ কৰিম মেকআপ তো মেকআপ কৰাৰ আগত সদায় স্ক্ৰাব কৰি ল'ব তেতিয়া মানে বেছটো ধুনীয়া হয় তো এতিয়া মই স্ক্ৰাব ধুনীয়াকৈ কৰি মেলি আহিলোঁ প্ৰথমত ফেচ ৱাছ কৰিলোঁ তাৰপিছত স্ক্ৰাব কৰিলোঁ এতিয়া মই মেকআপ কৰিম মেকআপ ইমান হেভি নকৰোঁ একেবাৰে চিম্পল কৰিম কাৰণ কাপোৰযোৰ বহুত হেভি হয় তো সেইটো কাৰণে এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু So guys, আমি ৰেডি হৈ গলো পুৰা আৰু এইফালে মই সুইজাৰো পিন্ধিছো আৰু এইফালে আছে মোৰ নতুন জিজুৰ যোৱা বছৰৰ আগৰ বছৰ কিনা কিন্তু মই এতিয়া যোৱা বছৰ কিনা নেকি যোৱা বছৰ বাৰ্থডেটা তো এতিয়া আজি পিন্ধিছো আজি কাম দিছে এইফালে মিষ্টাৰ আৰু আম্মা আহি গ'ল আম্মা আহি কিনে দাদি ডিউটি ষ্টাৰ্ট তো বেটাক যিহেতু লৈ নাযাওঁ আৰু কেনেকুৱা লাগিছে মোৰ মেকআপটো আপোনালোকে ক'ব মানে সেইখন চল ভাবিছিলো কি হেৰি এইটো কি কয় ঠাণ্ডা লাগিব কি জানি সেইটো লৈ ল'ম ওপৰত লৈ ল'ম বুলি ভাবিছিলো কিন্তু এতিয়া মানে এইটো পিন্ধিয়ে গৰম লাগিছে বাহিৰতো ঠাণ্ডা লাগিব চাগে ন বোলে মিষ্টাৰৰ লগৰো যাব চবে আমি একেলগে যাম ওলাই মেলি ৰখি আছো লগৰ আহিব আৰু আমি যাম চল লৈ মেলি একেবাৰে ৰেডি চলো লৈ লৈছো এফালে পিন্ধি লৈছো তাত গৈ চাওঁচোন চল তল থাকে নাথাকে আহিলে নি কাপোৰটো লং হৈছে খালি ন অকণ ছুটি হ'ব লাগিছিলে হৈ গ'ল চলো আৰু এইফালে আমি বিয়ালৈ আহি পালোঁ আৰু এইফালে জাভেদকাৰ ৱাইফ চাহিলকাৰ ৱাইফ আৰু আমি তিনিজনী বহি আছোঁ মিষ্টাৰহঁত আমাক থৈ কিনে এইফালে বহিছে এইফালে মাইকী মানুহ আৰু এইফালে মতা মানুহ আমি বেছি দেৰি নকৰোঁ সোনকালে যামগৈ যিহেতু অলপ দূৰ হয় আৰু ঘৰত আব্ৰানো আছে তো সেইটো সোনকালে যাবগৈ লাগিব তো এতিয়া খাবলৈ বুলিলে আৰু বহি গ'লোঁ আমি তিনিজনী একেলগে আৰু এইফালে আমাৰ মিষ্টাৰৰ গোটেই লগৰখিনি একেলগে আৰু চাহিলকাৰ মাও মোৰ লগতে বহিছে তো এয়া গোটেই লগৰখিনি আছে এই বিয়াত আৰু মিষ্টাৰৰ লগৰ লাহে লাহে বিয়া পাতি গৈ আছে ন ঠিক সেনেকৈ আমাৰ বোৱাৰীবোৰ লাহে লাহে গোট খাই গৈ আছোঁ এতিয়া তিনিজনী হ'ল মোক লগাই এইগুলো কি তোমালোকৰ লগৰ নেকি যি কি নহওক ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব যিসকল নতুন চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আৰু ৰাতি 10টা বাজি পাৰ হৈ গ'ল আমি আহোঁতে আৰু এই কাপোৰযোৰ নতুনকৈ লৈছোঁ আপোনালোকে জনাব কেনেকুৱা লাগিছে তো আজিলৈ বাই আৰু ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই বহুত বহুত ধন্যবাদ বাই